নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাখি ফল আজি হৈছে 15 ছেপ্টেম্বৰ 2025 অসমীয়া 29 ভাদ সোমবাৰ আজি সূৰ্যোদয় সময় পুৱা 4:56 আৰু সূৰ্যাস্ত সময় 5:15 আজি হৈছে নৱমী তিথি আৰু কৃষ্ণ পক্ষ আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি আপোনাৰ বেছিভাগ কামেই লাহে লাহে হ'ব আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে কাৰো মিছাকৈ হলাত নলব শুকান কাহত ভুগিব পাৰে এতিয়াৰ বাবে আপোনাৰ পৰিকল্পনা গোপনে ৰাখক বিষ ৰাখি আপুনি নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিব ব্যৱসায়িক নতুন চুক্তি হ'ব পাৰে আনৰ কথাত বিশেষ গুৰুত্ব নিদিব প্ৰমোচন হ'ব পাৰে আপোনাৰ সামাজিক মৰ্যাদা উন্নত হ'ব মিথুন ৰাশি দৈনন্দিন কাম-কাজ সুষম কৰি ৰাখিবলৈ চেষ্টা কৰক কিবা কাৰণত খং উঠিব পাৰে আপোনাৰ মনত এটা দান বৰঙণিৰ অনুভূতি থাকিব আপোনাৰ অভ্যাসত আপোনাৰ পৰিয়ালৰ লোক বিচলিত হ'ব আজি এই ব্যায়াম কৰিব লাগিব কৰ্কট ৰাশি আজি আপোনাৰ পেটত এচিডিটি হ'ব পাৰে কথা বতৰাৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিব মানুহৰ পৰামৰ্শক পোনপটীয়াকৈ বিশ্বাস কৰাটো এৰাই চলিব লাগে আপোনাৰ কামৰ মানদণ্ড কমি যাবলৈ নিদিব আপুনি হয়তো নিজৰ লক্ষ্যৰ প্ৰতি অলপ উদাসীন হ'ব সিংহ ৰাশি কৰ্ম আৰু পৰিয়ালৰ মাজত ভাৰসাম্য ৰক্ষা কৰা উচিত আপুনি মনোৰঞ্জনৰ সম্পদৰ বাবে ধন খৰচ কৰিব বহুদিন ধৰি চলি থকা সমস্যাৰ সমাধান হ'ব আপোনাৰ অধীনস্থ কৰ্মচাৰীৰ পৰা আপুনি বহুত সুবিধা লাভ কৰিব আপোনাৰ বৈবাহিক সম্পৰ্কত থকা বিবাদৰ সমাধান হ'ব কন্যা ৰাশি আপোনাৰ মানসিক অৱস্থা উৎকৃষ্ট হ'ব আপোনাৰ সম্পত্তি বিক্ৰীৰ প্ৰচেষ্টা সফল হ'ব দান বৰঙণি আপোনাৰ মনত প্ৰবল হৈ পৰিব আপুনি নিজৰ লক্ষ্যত বহুত মনোনিৱেশ কৰিব ভৱিষ্যতৰ সন্দৰ্ভত আপুনি ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'ব পাৰে আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব তুলা ৰাশি নতুন ব্যৱসায়ৰ প্ৰতি আপুনি উৎসাহী হ'ব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰত ডাঙৰ ফলাফল লাভ কৰিব বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন পাব আপোনাৰ ওচৰৰ কোনোবা এজনক সহায় কৰিব লাগিব আপুনি ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে বৃশ্চিক ৰাশি আপোনাৰ আবদ্ধ হৈ থকা ধনখিনি কষ্টৰে ঘূৰাই পাব দীৰ্ঘদিন বিনিয়োগ কৰিব নালাগে আপুনি আপোনাৰ শত্ৰুক পৰাস্ত কৰিব পাৰে ধৰ্মীয় চিন্তাধাৰাই আপোনাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব আপোনাৰ বৌদ্ধিক আৰু যুক্তিবাদী ক্ষমতা বৃদ্ধি পাব ধনু ৰাশি আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু মধুৰতা থাকিব চৰকাৰী কামত সফলতা লাভ কৰিব জীৱনত ইতিবাচকতা অনুভৱ কৰিব বহিৰাজ্যত কাম কৰাসকলে হয়তো দৰমহা বৃদ্ধি পাব পৰিয়ালৰ লোকৰ স্বাস্থ্য ভাল হ'ব আপোনাৰ আত্মবিশ্বাস বাঢ়িব মকৰ ৰাশি আনৰ ওপৰত কোনো ধৰণৰ হেঁচা নিদিব স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব পুৰণি সমস্যাই আপোনাক অশান্তি দিব আপোনাৰ কষ্টত অভিভাৱকসকল সন্তুষ্ট হ'ব অহংকাৰী ব্যক্তিৰ লগত কথা পাতিব নালাগে কুম্ভ ৰাশি উচ্চ শিক্ষাৰ বাধাসমূহ দূৰ হ'ব লিখা আৰু চিন্তাত সময় কটাব ভাই ভনীৰ লগত মৰমেৰে আচৰণ কৰক সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে মনটো শান্ত কৰি ৰাখক সক্ষম লোকৰ পৰা আপুনি পথ প্ৰদৰ্শন পাব আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি আপোনাৰ জীৱনটো ইতিবাচকতাৰে ভৰা হ'ব ল'ৰা ছোৱালীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব ব্যৱসায়ত আপোনাৰ সুনাম বৃদ্ধি পাব শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভ পাব সৃষ্টিশীল ধাৰণা পাব আপোনাৰ অভ্যাসত আপোনাৰ পৰিয়ালৰ লোক সন্তুষ্ট হ'ব আৰু আজি দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজি দিনটো সুন্দৰ হওক ধন্যবাদ